প্রবেশ করুতা বিষ্ণু শঙ্করতা কাম কৌটি জিতা জগতা দুষ্ট দানব রাগ তাল 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 No
সৃষ্টি বিশ্ব ব্ৰহ্মাণ্ড মানৱ সকলৰে কৰ্মই আমাক আচৰিত কৰি তুলিছে। এই মায়াময় সংসাৰত মানৱ সমাজে হৰিৰ কীৰ্তন পাহৰি মায়াত আবদ্ধ হৈ বিষয় বাসনাত লিপ্ত হৈছে। স্বাৰ্থপৰ মানৱ সমাজে পাহৰি গৈছে আজি আমাৰ নাম, আমাৰ অৱজ্ঞা কৰাৰ পৰিণাম অৱশ্যে ভোগ কৰিব লাগিব। গতিকে এইবাৰ আমাৰ এই চালনাৰে এক মহান লীলাৰ কৰিম আৰম্ভ আৰু ইয়াৰ দ্বাৰা স্বাৰ্থপৰ অন্ধ মানৱ বুজাই দিব লাগিব হৰি নামৰ মহিমা কিমান। প্রভু দিনহীন নারদর প্রণিপাত
করগ্রহণ। দেবর্ষী, প্রভু, আজি কিয় দেখো আপোনাৰ চিন্তান্বিত বদন? দেবর্ষী, প্রভু, সুধিছা যেতিয়া কওঁ শুনা আমাৰ চিন্তাৰ কাৰণ। চোৱাচোন দেবৰ্ষী, প্রভু, আমাৰ সৃষ্টি বিশ্ব ব্ৰহ্মাণ্ড যত জীৱ আছে, এই সকলো জীৱতকৈ মনুষ্য জীৱনেই শ্ৰেষ্ঠ। কিন্তু সেই মনুষ্যই আজি নিজ কৰ্ম ত্যাগ কৰি পাপ কাৰ্য কৰিছে সমাধা। সেইবাবে জগতত ধৰ্ম আদৰ্শ দেখুৱাবলৈ এজন ভক্তবীৰৰ মোৰ হৈছে প্ৰয়োজন। সেই ভক্তবীৰৰ যোগেদি ধাৰ্মিকসকলক লগত লৈ এক নতুন লীলা আৰম্ভ কৰিব। প্রভু, তেনেজন ভক্তবীৰ আছে জানো এই ধৰাৰ বক্ষত? দেৱৰ্ষী, প্রভু, তাৰ বাবে তুমি চিন্তা কৰিব নালাগে। অৱন্তী ৰাজ্যৰ ৰজা গৌৰী সিংহৰ পুত্ৰ ৰোহিত কুমাৰ অতিকে ধাৰ্মিক। সেই ৰোহিত কুমাৰক সৰু ৰাণী বাসন্তীৰ দ্বাৰাই ষড়যন্ত্ৰ কৰি বনলৈ পঠায় আৰু বনৰ মাজত ৰোহিতক আমি ধৰ্ম পৰীক্ষা কৰি আমাৰ এই ধৰ্ম পৰীক্ষাৰ দ্বাৰা পুনৰ ধৰ্ম প্ৰতিষ্ঠা কৰিব লাগিব। ই কেনে হ'ব দেৱৰ্ষী? প্রভু, এই অতিকে করুণ হব। ঠিক কথা কৈছা দেৱৰ্ষী, ই অতিকে অসহনীয় আৰু কৰুণ হ'ব। কষ্টৰ মাজতহে সুখৰ মুখ দেখা যায়। ৰোহিতৰ দ্বাৰাই পুনৰ পৃথিৱীত ধৰ্ম প্ৰতিষ্ঠা কৰি দুষ্টবিলাকক নিপাত কৰি আৰু তুমি আমাৰ কামত সহায় কৰিব লাগিব। প্রভু, আপোনাৰ আজ্ঞা হিৰুগত কৰি কোমল মতীয়া বালক ৰোহিতক বনৰ মাজত ধৰ্ম পৰীক্ষা কৰিবলৈ মই এতিয়া অগ্ৰসৰ হওঁ। যোৱা দেৱৰ্ষী, বিচলিত নোহোৱা যেন নিজ কৰ্তব্যৰ পথ। ভাল প্ৰভু, তজুচৰণত পুনশ্চ প্ৰণিপাত জনাই এনে মই মাগিলোঁ নাই। ঈশ্বৰ পৰম বিষ্ণু সচিদানন্দ বিগ্ৰহ অনাদিৰ আদি গোবিন্দ সৰ্বকাৰণ কাৰণ প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রাণ জনতা জন তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু শৰণ জানিয়া লইলু শৰণ জানিয়া লইলু শৰণ নাৰায়ণ নাৰায়ণ নাৰায়ণ। যাওঁ, আমি নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ।
ধীরে ধীরে সহি আহে দেখি তে সুন্দর ধীরে ধীরে সহি পাইলা গোয়া সভার ভিতর হরি হরি বোলা হবে সমাজি কনর হরে হরি হরি বোলা মহামান্য মন্ত্রীবর মহারাজ আর সেনাপতি মহারাজ কোয়াশুন মন্ত্রীবর মহারাজ আমার রাজ্যরে
সকল প্রজায় সুখের এই কথাই শুনেছি বল। আর মোর শাসনত কোনো প্রজা হয় নাকি অসন্তুষ্ট? মহারাজ হকের কথাই সেদিন সকল পচাই নাই হওয়া জরা বৃদ্ধি অবন্তি ভিতরে। মহারাজ সেনাপতি চিন্তার নাই প্রয়োজন। আঘাতে জীবিত এই বীরেন্দ্র সিংহ কেউ চিন্তা করে রাজ্যর কারণে অবন্ত ক্ষত্রিয় জাতি যদি আমার বিরুদ্ধে হয় বাধা দিব এই বীরেন্দ্র সিংহ। ধন্য মন্ত্রীবর, মহারাজ ধন্য সেনাপতি, মহারাজ শতবার প্রশংস তোমালোকক, যার বীরত্বরে পাবে আজ মই অবন্তীর এক সত্যে সম্রাজ্য। কিন্তু মন্ত্রীবর, মহারাজ এটা মাত্র চিন্তাই মুখে রাতিয়ে দিনে অস্থির করে তুলিছে। জ্যেষ্ঠ পুত্র মোর রোহিত কুমারে রাজ কোখে বিসর্জন্দি হরির চিন্তাকে করিছে সদায়। মহারাজ আপনার ভাগ্য বলতে রোহিত নিচিনা পুত্র লাভ করেছে মহারাজ। রোহিত কল অবন্তী রাজ্যরই নহয়, সমগ্র পৃথিবীরাতি ভূতাতরা। তার চিন্তা নকরিব মহারাজ। নহয় মন্ত্রীবর, মহারাজ মোর অবিহনে সি অবন্তীর ৰজা হ'ব লাগিব। যদি সেই কোমল বয়সৰে পৰাই সি হৰিৰ চিন্তাত লিপ্ত থাকে, তেন্তে ৰাজনীতি শেষিব কেতিয়া? অধৈৰ্য নহব মহাৰাজ। জ্ঞানীজন কেতিয়াও চঞ্চল হব নেপায়। বাৰু মন্ত্ৰীবৰ, মহাৰাজ আজিলৈ সভা ভংগ বুলি মই কৰিলোঁ ঘোষণা। ভাল মহাৰাজ। ভাত বেশে রোহিত ধীরে ধীরে চলিয়া হে দেখিতে ফুল ধীরে ধীরে চলিয়া হে দেখিতে ফুল হের জানি নরলোকে হেরিয়ার পাত কষা রোগ ডাকি মুরা রাম রাম পাত কষা রোগ ডাকি মুরা রাম রাম। নব ব্রাহ্মণ্য দেবায় গো ব্রাহ্মণ্য হিতয়স্য জগৎ হিতায় কৃষ্ণায় গোবিন্দায় নমো নমো।
হে প্ৰভু ভগৱান, অধম বালকৰ শতকোটি প্ৰণিপাত কৰিব গ্ৰহণ। মোক যেন কেতিয়াও আপোনাৰ সেৱাৰ পৰা বঞ্চিত নকৰে, এই আপোনাৰ প্ৰতি মোৰ একান্ত মিনতি। যাওঁ মই এতিয়া পিতাৰ কাষলৈ। পিতা, পিতা, পুত্ৰৰ সেৱা গ্ৰহণ কৰিবা। দীৰ্ঘজীৱী হোৱা বাছা, বাছা, অকস্মাতে ৰাজসভাত উপস্থিত হোৱাৰে কাৰণ কি? পিতা, বাছা, আজি এটা মহান উদ্দেশ্য সাধনৰ হেতু প্ৰৱেশিলোঁ মই ৰাজসভাত। বাছা, কেনো সেই মহান উদ্দেশ্য প্ৰকাশ কৰা মোৰ সন্মুখত। সেই মোৰ জন্মগুৰু, বাছা, দুখ যদি হয় সেই কথা কোৱাৰ বাবে যি শাস্তিকে আপুনি মোক কৰিব প্ৰদান, তাকে মই নতশিৰে কৰিম গ্ৰহণ। সুৰক পিতা, সুৰক মন্ত্ৰীবৰ আৰু সেনাপতি, অৱন্তী ৰাজ্যত বলি পূজাৰ নামত যি অজান প্ৰাণীৰ হত্যাৰ ধ্বংসলীলা চলি আহিছে, সেই বলি পূজা কাইলৈৰ পৰা বন্ধ কৰি সেই প্ৰাণীবিলাকক মুক্তি দিব লাগে। কোৱা পিতা, পুত্ৰৰ মনোবাঞ্ছা কৰিবানে পূৰণ? বাছা মোৰ কুলৰ প্ৰদীপ, পিতা, বলি পূজা অৱন্তী ৰাজ্যৰে সমগ্ৰ ব্ৰাহ্মণ জাতিৰ, গতিকে সেই পূজা বন্ধ কৰাটো নহয় উচিত। আৰু ৰজা হৈ যদি মই উচিত বিচাৰ নকৰোঁ, তেন্তে মহাপাপ নহ'বনে বাছা? মহাপাপ? তেন্তে পুণ্য ক'ত পিতা? অতৃপ্ত বাসনাত লিপ্ত হৈ সেই অজান প্ৰাণীবিলাকক বধ কৰাতকৈ মোকেই বলিশালত দি স্বৰ্গগামী কৰক পিতা। বাছা, উচ্চাৰিত নহবি তই। তোৰ অবিহনে এই অৱন্তী ৰাজ্য মোৰে কিবা প্ৰয়োজন? মন্ত্ৰীবৰ, মহাৰাজ, বলি পূজা বন্ধ কৰিলে কিবা অঘটন হ'ব নেকি? জানি ল'বা জীৱ হত্যাৰে মুক্তি নাই। মহাৰাজ, আন্তৰিক পূজাতকৈ বলি পূজা কোনো কোনেই শ্ৰেষ্ঠ হ'ব নোৱাৰে। মহারাজ, বলি পূজা উঠাত মোর কোনো আপত্তি নাই। সেইবাবে আমি নৰকত এদিন পচি মৰিব লাগিব। মহারাজ, যুক্তি বিশাল করিহে বলি পূজা বন্ধ করিব, নহলে ভবিষ্যতে ইয়াৰ পৰিণাম ভীষণ হ'ব পাৰে। অৱশ্যেই সঁচা কথা সেনাপতি, কিন্তু পাপ কাৰ্যতে লিপ্ত হৈ নৰকগামী হোৱাতকৈ পুণ্য কাৰ্যতে লিপ্ত হৈ স্বৰ্গগামী হোৱাটো অনেক গুণেই শ্ৰেষ্ঠ। গতিকে আজিৰ সন্ধ্যে অৱন্তী ৰাজ্যতে বলি পূজা বন্ধ বুলি মই কৰিলোঁ ঘোষণা। ধন্য ধন্য পিতা, ধন্য হ'ল আজি অৱন্তীৰ ৰাজ সিংহাসন, ধন্য হ'ল আজি মোৰ মানৱী চৰণ। পিতা, মই এতিয়া আহিলোঁ পিতা। মহারাজ, নবুঝিলো মই ইয়াৰ কাৰণ হৰিব যেতিয়া মৰি কন্যশ্বৰে এৰে আদেই অতিবাদ হৈ বৈশ্যজাতি জগাই তুলিব যে, যাৰ প্ৰভাৱত সমগ্ৰ অৱন্তী ৰাজ্য মৰিশালীত পৰিণত হ'ব। সেনাপতি, মহাৰাজ, তুমি ভাবা নেকি মণিকৰ্ণেশ্বৰে বিদ্ৰোহ কৰি হাৰি যাব বুলি? মহাৰাজ, মই মণিকৰ্ণেশ্বৰৰ ৰক্ষাৰ কথা ভবা নাই।
ভাবিছো কেৱল অৱন্তীৰ ৰাজসিংহাসনৰ কথা। তেন্তে তুমি ক'ব খুজিছা নেকি যে আমি যি ভুল কৰি আহিছিলোঁ এতিয়াও কৰি যাম? মহাৰাজ, অৱন্তী ৰাজ্যত বলিপূজা বন্ধ হোৱা কাৰণে যদি গোটেই ৰাজ্যত ৰক্তৰ নদী প্ৰবাহিত হয় তেতিয়া এতিয়া শুনা সেনাপতি, মহাৰাজ, সত্য ৰক্ষাৰ হেতু যদি নিজ প্ৰাণ দিব লগা হয় তাতো মই নহওঁ বিচলিত। আজিৰ পৰা অৱন্তী ৰাজ্যত বলি পূজাৰ কোনো স্থান নাই। মহাৰাজ, এই মোৰ কঠোৰ আদেশ। যিজনে এই আদেশ অমান্য কৰিব তাক উচিত শাস্তি বিহিব লাগিব। যদি বিনা ৰক্তপাতে এই আদেশ অসম্ভৱ হৈ পৰে তেতিয়া মহাৰাজে কি ব্যৱস্থা কৰিব? আৰু শুনক মহাৰাজ, পৰৰ শত্ৰুৱে যদি আমাৰ ৰাজ্য আক্ৰমণ কৰে তেন্তে বীৰেন্দ্ৰ সিংহই নিজ প্ৰাণ বিসৰ্জন দি হ'লেও নিজ জন্মভূমিৰ সন্মান অক্ষুণ্ণ ৰাখিব। কিন্তু নিজ ৰাজ্যৰ ভিতৰত ভয়ে ভয়ে কন্দল কৰি হাতত তেজৰ চেকুৰা নবন্ধাই এই বীৰেন্দ্ৰই। বেশ সুন্দৰ কথা। মহাৰাজ, তোমালোক কোনেও অস্ত্ৰ ধৰিব নালাগে। মই নিজেই সেই বিদ্ৰোহ দমন কৰিম। আৰু মন্ত্ৰীগণ, মহারাজ, আজিলৈ সভা ভংগ বুলি মই কৰিলোঁ ঘোষণা। ভালো মহারাজ। উত্তম লিগিৰা, সোণা লিগিৰা, কালি ৰাতি মই এটা বৰ ভয়ংকৰ সপোন দেখিলোঁ। কি সপোন দেখিলে গুৰুদেৱ? সোণা লিগিৰা, সদায় পূজা কৰাৰ দৰে সপোনতো পূজা মই কৰিছিলোঁ আৰম্ভ। কিন্তু খন্তেক পাছতেই দেখিলোঁ যে
বলির পূজার বাবে গোটেই ৰাজ্য জুৰি প্ৰবল ধুমুহা বলিছে। এই ধুমুহাত আমাৰ দৰে ব্ৰাহ্মণ জাতি ধূলিৰ লগত মিহলি হৈ উৰি গৈছে। এই সপোন দেখাৰ পৰা মোৰ মন অস্থিৰ হৈ পৰিছে। এতিয়া পিছে কি কৰিব গুৰুদেৱ? এইবোৰ কথা ভাবি নাথাকো, ই কেতিয়াও হ'ব নোৱাৰে। ব'লা লেগিৰা, আমাৰ কাৰ্য আমি আৰম্ভ কৰোঁ। পূজাৰী, কালিৰ ৰাজসভাত পিতাই বলি পূজা বন্ধ কৰিছে। হে, তুমি মোৰ কাৰ্যত কিয় বাধা প্ৰদান কৰিছা? পূজাৰী, তুমি কিয় ৰাজনে সমান্য কৰিছা? কালিৰ সভাত ৰজাই বলি পূজা নিষেধ কৰিছে। বলি পূজা নিষেধ কৰিছে? পূজাৰী, কোন মুখে উচ্চাৰি এনে ঘৃণনীয় বচন? জ্ঞানহীন পশুতই আঁতৰ সজা মোৰ সন্মুখৰ পৰা। নহ'লে কি কৰিবা পূজাৰী? নহ'লে কি কৰিম জানো ৰোহিত? দেৱীক অৱজ্ঞা কৰা উচিত শাস্তি দিম। এতিয়াও দিছো তোক মই সেইটো উপদেশ, এই স্থান তই কৰ পৰিত্যাগ। পূজাৰী, তুমি মোক হিত উপদেশ দিব নালাগে। মই ৰজাৰ সন্তান, মাত্ৰ তুমি মোৰ আদেশ পালন কৰা আৰু এই পূজা বন্ধ কৰা। লিগিৰা, কি চাই আছা? লৈ বলাই এজন প্ৰাণী। তোৰ কাৰ্যত বাধা দিয়াৰ পৰিণাম কিমান ভিকক জানো তই? পৰিণাম লাগিলে যেই নহওক, তাৰ বাবে এই ৰোহিতে ভয় নকৰে। মোৰ আদেশ, এই প্ৰধান প্ৰাণীক মুক্তি দিয়া। ৰোহিত, মুখ চম্ভালি কথা কবি। এয়া তোৰ ৰাজসভা নহয়। শুনা পূজাৰী, এয়া তোমাৰ প্ৰতি মোৰ অনুৰোধ, অন্যথা ঘটিব অথন্তত। বলা লিগিৰা। তোর ইমান অহংকার কোন হেরৌ রুখি মোৰ জীৱিত কালতে ইয়াৰ পৰিণাম তই ভোগ কৰিব লাগিব। চলে বলে কিম্বা বুদ্ধি কৌশলে তোৰ জীৱনলৈ ধুমুহা হোৱাব লাগিব। ৰোহিত, তোৰ ৰক্ষা নাই। তোৰ বাবে এই সোণৰবন্তী ৰাজ্য জ্বলি পুৰি ছাই হৈ যাব। অৱন্তীৰ পুণ্যভূমিত পিশাচৰ তাণ্ডৱ নৃত্য উঠলি উঠিব। একে পূজাৰী, তোমাৰ হৈছে কি? তুমি মানে অধৈৰ্য হৈছে কিয়? সেনাপতি, মোক আজি পূজাৰী বুলি নকবা। আজি মই চণ্ডাল। তুমি চঞ্চল হৈছা কি? মোক সকলো ভাঙি পাতি কোৱা। কি কম সেনাপতি? পূজাৰী, কি শুনিবা মোৰ দুখৰ কাহিনী? সেনাপতি, ৰোহিতৰ ওপৰত অত্যাচাৰ কৰিবলৈ তুমি মোক সহায় কৰিবানে? ভয় নাই পূজাৰী, মই তোমাক প্ৰাণে সহায় কৰিম। তেন্তে আজি আমি একেডাল জৰিৰে বান্ধ খাই কৰিলো বন্ধুত্ব। সখা, স্নেহৰ আলিংগন লোৱা। সখা লিংগন। এতিয়া পিছে মই পইচা তবে সখা অতি সোনকালে তুমি রস অন্দেহপুরে চালাব লাগিব। অধে কৌশলে হাত করে লোৱাকৈ
তবে হরেরাধি বাহনটি সুন্দরী আর তার পাশে কিন্তু খুব সাবধানে অকার্য করে বা সম্পদ তেন্তে সখা মই এতিয়া আহিলোঁ সখা মই এতিয়া আহিলোঁ চখ সাৱধান সাৱধান গৌৰী সিংহ সাৱধান ৰোহিত দাস্য সাৱধান সাৱধান ও থলে উঠিছে ওলালে খোঁজো দেখাছে হাততে মিলিছে বলবার নাই পাইছে মিলিছে বীরেন্দ্র রাজে মহা ও মাই গড অথবা নির্বাহ আর তার পাশে সিংহর নিধন তার লগে লগে বীরেন্দ্রই লাভ করিব অবন্তীর রাজ সিংহ Ay! Rash! Rajeshwari! আর প্রবেশ হভার মাঝে অবন্তীর কুমার দুয়ো ভাতৃ আহি পাইলা সভার ভিতৰ দুয়ো ভাই আহি পাইলা সভাৰ ভিতৰ হেৰ জানি নৰলোকে এৰিয়ান কাব সমস্ত মাজে ডাকি বোলা ৰাম ৰাম সমস্ত মাজে ডাকি বোলা ৰাম ৰাম ভাই নিকুঞ্জ দাদা চোৱাচোন কেনে সুন্দৰ
আমার এই অবন্তী রাজ্য চাৰিওফালে ফলে ফুলে জাতিষ্কাৰ প্ৰজাৰ মাজত আনন্দৰ ওলাও। হৰ্ষ দাদা, পিতৃ আমাৰ গৌৰ শিখৰ পৰিচালনাত সমগ্ৰ প্ৰজা অতিকে আনন্দিত। দাদা, ভাই আমাৰ জ্যেষ্ঠ দাদা ৰখিত পিতাৰ দৰে বহত তেওঁ সদায় শ্ৰীখৰিকাই চিন্তা কৰি থাকে। সঁচা ভাই, তেওঁ দৰে এজন মহান ব্যক্তিক আমি জ্যেষ্ঠ ৰূপে পাই সঁচাই আমি ধন্য মানিছোঁ। এতিয়া ব'লা ভাই, যাওঁ আমি মাতৃৰ সমীপে। বৌলা দাদা, মাতৃও আমাৰ বাবে আশীৰ্বাদ চায়। আজি বহুত দিনৰ পৰা মোৰ মনটো একেবাৰে চঞ্চল হৈ আছে। এইহেন আনন্দৰ দিনত আপোনাৰ আকৌ মনলৈ কিহৰ চঞ্চল ভাৱ আহিছে? কুজি ভাই, মোৰ অন্তৰৰ গুপুত কথা কোনেও নাজানে, জানে মাথো জগত কৰ্তা ভগৱানে। কুজি ভাই, আপুনি মন মাৰি থাকিলে মোৰ অকণোৱে ভাল নালাগে। মোক সকলো ভাঙি পাতি কওকচোন। শুনিবলৈ ইচ্ছা কৰিছা যেতিয়া শুনা কুজি বাই। ৰোহিত হ'ল বৰৰাণীৰ জ্যেষ্ঠ পুত্ৰ আৰু সিন্ধুৰা হ'ল মোৰ কনিষ্ঠ পুত্ৰ। ভৱিষ্যতে অৱন্তীৰ ৰজা হ'ব ৰোহিত, আৰু মোৰ পুত্ৰ সিন্ধুৰা হ'ব তাৰ দাস। নাই কুজি বাই, মাতৃ হৈ মই এয়া কেনেকৈ সহ্য কৰিম? মোৰ ধৈৰ্য হেৰাই গৈছে কুজি বাই, মোৰ ধৈৰ্য হেৰাই গৈছে। বিপদত ধৈৰ্য ধৰাই একমাত্ৰ কৰ্তব্য। তোমাৰ কি হৈছে? কিয় এনেদৰে কান্দি আছা? মোক বুজাই কোৱাই। বাছা সিন্ধুৰা, বেচাৰো তোৰ কাৰণে, আনন্দ তোৰে কাৰণে। মনত ৰাখিবা কুজি ভাই, চলে পলে কিম্বা কৌশলে এদিন নহয় এদিন সিন্ধুৰাক এই অৱন্তীৰ ৰাজ্যৰ ৰাজসিংহাসনত বহুৱাই এৰিম। যদি সিন্ধুৰাৰ ৰাজপুত্ৰ হয় তেন্তে মোৰ ৰাজমাতা হোৱাৰ অধিকাৰ আছে। এই সকলোবোৰ ভগৱানৰ মহিমা।
আমি মানৱে কি কৰিব পাৰিম আইজে এয়া আপোনাৰ অদৃশ্যৰ লিখন অদৃশ্য নহয় কুজিবাই আজিৰ জগতত সকলো কৰ্ম মানৱেই সিদ্ধি কৰিব পাৰে গতিকে মই ৰাজমাতা নহম কিয় কুজিবাই চলেৰে নহ'লেও পলেৰে ৰাণী প্ৰভাক মই পুত্ৰ সহিতে ৰাজ্যৰ পৰা খেদি পঠাম মোৰ সম্ভাষণ কৰিব গহন পূজাৰী আকস্মাতে অন্তঃপুৰত প্ৰৱেশ কৰাৰ কাৰণ কি কি কম মহাৰাণী কি শুনিব মোৰ দুখৰ কাহিনী যোৱাকালি ৰোহিত কুমাৰে মোৰ মন্দিৰ ভাঙি চুৰমাৰ কৰি দিলে আই আমাৰ ৰোহিত দাদাই মন্দিৰ ভঙা কথাটো সঁচা জানো বাছা তুমি কোন ৰোহিত দাদাৰ কথা কৈছা কিয় আই আমাৰ জ্যেষ্ঠ দাদা ৰোহিত নহয় জানো নহয় শুন সেইটোৰ দাদা নহয় আৰু কেতিয়াও হ'ব নোৱাৰে সেইটোৰ চিৰশত্ৰু কি ক'লাই ৰোহিত দাদা আমাৰ চিৰশত্ৰু ঠিকেই শুনিছ সেইটোৰ চিৰশত্ৰু আই তুমি আৰু তেনে কথা নকবাতো নাই ৰোহিত দাদা আমাৰ চিৰশত্ৰু হ'ব নোৱাৰে দাদাই মোক যেন কিমান মৰম কৰে আৰু মই তেওঁক যেন কিমান ভক্তি কৰোঁ গতিকে আই তোমাৰ এনে কথা শুনিবলৈ মই তোমাৰ ওচৰত বাছা, নাথাকো মই বাছা, আহিলোঁ বাছা, মই আহিলোঁ বাছা। মহাৰাণী ৰোহিতৰ ওপৰত পুতক তুলিবৰ বাবে আপুনি আমাক অলপ সহায় কৰিব লাগে পূজাৰী তুমি কি ক'ব বিচাৰিছা আচৰিত নহ'ব ৰাণী আপুনি যদি আমাকে সহায় কৰিব পাৰে তেন্তে আমি এই মুহূৰ্ততে ৰজাৰ বিৰুদ্ধে থিয় দিব পাৰিম তাতে আপোনাৰো লাভ হ'ব মোৰ লাভ হ'ব কিন্তু কেনেকৈ ৰজাৰ বিৰুদ্ধে থিয় দি জানো তোমালোক জয়ী হ'ব পাৰিবা নাই তোমালোক জয়ী হ'ব নোৱাৰা নিশ্চয় পাৰিম ৰাণী মাত্ৰ আপুনি আমাকে সহায় কৰিব লাগে যদি মই তোমালোকক সহায় কৰোঁ তেন্তে মোৰ পুত্ৰ সিন্ধুৰাই ৰাজ সিংহাসন পাবনে যদি সিংহাসন পায় তেন্তে মই নিশ্চয় সহায় কৰিম সিন্ধুৰাৰ ৰাজসিংহাসনৰ নিমিত্তেই এই আয়োজন কিন্তু প্ৰথমে আপোনাৰ দ্বাৰাই এই ষড়যন্ত্ৰ কৰিব লাগিব সেনাপতি মোৰ দ্বাৰা এই ষড়যন্ত্ৰ কেনেকৈ কৰা হ'ব সেই বিষয়ে কোনো চিন্তা কৰিব নালাগে ৰাণী মই কওঁ শুনক কালিলৈ সভাতে উৎপাদিত বিষেৰে প্ৰৱেশ কৰিব আৰু মদত কপত পেচাল লৈ ৰচকী কবচে ছোৱাৰাতি ৰোহিত কুমাৰে কাবাতুৰ হৈ মোৰ শয়ন কক্ষত প্ৰৱেশ কৰিছিল ৰজাই প্ৰমাণ বিচাৰিলে কুজিবাই উপস্থিত আছিল বুলি ক'ব সেনাপতি ৰাণী মোৰ আগত এনে কথা নকবা এনে মহাপাপ কথা মই কোন মুখেৰে ৰজাৰ আগত প্ৰকাশ কৰিম নাই সেনাপতি মোৰ দ্বাৰা এই কাৰ্য নহয় ৰাণী স্বাৰ্থ ৰক্ষাৰ কাৰণে ইয়াতকৈ বেছি মহাপাপ কৰিব লাগিব নাই পূজাৰী মোৰ দ্বাৰা পাৰিবনে নোৱাৰে নাই ৰাণী আপুনি চিন্তা নকৰিব সেই মহাপাপৰ ভাৰেই বিধানৰ ওপৰতো থাকিব কওক ৰাণী পাৰিবনে নোৱাৰে কওক ৰাণী পাৰিবনে নোৱাৰে কওক ৰাণী পাৰিবনে নোৱাৰে মই পাৰিবই লাগিব অনিশ্বাস হ'লেও নিস্বাৰ্থ পূৰণৰ কাৰণে আজি ৰাণী বাসন্তী ইয়াতকৈ মহাপাপ কাৰ্যতে লিপ্ত হ'ম বুলি কৰিলোঁ সংকল্প কিন্তু মনত ৰাখিবা সেনাপতি ৰাণী এই অৱন্তী ৰাজসিংহাসন কেৱল মোৰ পুত্ৰ সিন্ধুৰাৰ বাবেহে আহা কুজিবাই সেনাপতি মনত ৰাখিবা এই অৱন্তী ৰাজসিংহাসন কেৱল মোৰ পুত্ৰ সিন্ধুৰাৰ বাবেহে অৱন্তীৰ ৰাজসিংহাসন তোমাৰ পুত্ৰ সিন্ধুৰাৰ বাবে
বাসন্তী, তুমি মোর চক্রান্ত কে বুঝিব? অবন্তীর সিংহখন তোমার পুত্র সিন্ধুরার পাবে অবন্তীর সিংহনে বীরেন্দ্র সিংহর পাবে। ওই রানী, এই বীরেন্দ্র সিংহ হব অবন্তীর এক সত্যি সম্রাট। আরো বেশি সময় নাই, গৌরী সিংহ অবন্তীর সৌদিকে বেদহার মহাগ্নি জ্বলে উঠেছে, ভস্ম হয়েছে, দগ্ধ হয়েছে, আরো তারে মাঝে অবন্তীর ধ্বংসস্তূপার মাঝত অবন্তীর রাসমগতি করে পারিধান বীরেন্দ্র সিংহ বান্ধব নির্দয় করেছে ঘোষণা। ও হরি হরি সেনাপতি চন্দ্রকিশোর, ত্রিভুবন জয় করিল মই নিজ বাহুবলে। স্বর্গর দেবতাই পূজা করে আজি এই অজয় সিংহ। ও সেনাপতি, আসেন মোৰ সমকক্ষ বীৰে ধরার বক্ষ দৈত্যরাস নাই তারে বীর এই ধরার বুকুর হয়ে সদা কম্পমান তজু নাম শুনি শুনে যদি কোনোবাই আপোনাৰ নাম থৰা থৰে থৰা থৰে হৈ কম্পমান। ধন্য ধন্য সেনাপতি, অতিকে আনন্দিত মই তোমাৰ কথা। এই ত্রিভুবনৰ
সত্যি রজা দিয়ে অজয় সিংহ আহক দেবরে আকস্মাতে আগমনের উদ্দেশ্য কি? দৈত্যরাজ উদ্দেশ্য অতিকে মহান। কোৱা শুনিছো আপুনি হেনো বিশ্বৰ ঈশ্বৰ। হয় দেৱঋষি, ময়ে বিশ্বৰ ঈশ্বৰ। চাওক দেৱঋষি, সমগ্ৰ পৃথিৱী ময়ে জয় কৰিলোঁ, কিন্তু নাপালো কতো মোৰ সমকক্ষবী। কওক দেৱঋষি, আছে নেকি এই বিশ্বৰ বুকুত মোৰ যোগ্য প্ৰতিদ্বন্দ্বী? দৈত্যৰাজ, সেই বাৰ্তা প্ৰেৰণা কৰিবলৈকে মোৰ আগমন। দৈত্যৰাজ, ভগৱান বিষ্ণু বধ কৰিলানে আৰু অৱন্তী ৰাজ্য আক্ৰমণ কৰিলা জানো? এই দুই কাৰ্য সম্পূৰ্ণ কৰিব নোৱাৰিলে হ'ব নোৱাৰা তুমি বিশ্বৰ ঈশ্বৰ। সঁচা কথা দেৱঋষি, ভগৱান বিষ্ণু আৰু অৱন্তী ৰাজ্য এতিয়াও বাকী মোৰ দখলত। হে দেৱঋষি, সঠিক সময়তে সোঁৱৰাই দিছা পুৰি এই মুহূৰ্ততে আক্ৰমণ কৰি বিষ্ণুৰ ওপৰত লুপ্ত কৰোঁ ভগৱানৰ নাম। ভগৱান বিষ্ণু বধ কৰাটো ইমান সহজ নহয়। প্ৰথমতে তুমি ব্ৰহ্মক তপস্যা কৰি অমৰত্ব বৰ লোৱা আৰু মা ভাগৱতীৰ ওচৰত এটি ক্ষত্ৰিয় সন্তান বলি দিয়া, তেতিয়াহে তোমাৰ মনোকামনা পূৰ্ণ হ'ব। দৈত্যৰাজ, মই এতিয়া আহিলোঁ, কিন্তু মনত ৰাখিবা দৈত্যৰাজ, ভগৱান বিষ্ণু বধ আৰু অৱন্তী ৰাজ্য জয় কৰিব নোৱাৰিলে হ'ব নোৱাৰা তুমি বিশ্বৰ ঈশ্বৰ। নাৰায়ণ নাৰায়ণ নাৰায়ণ। সেনাপতি, শুনিলে দেৱঋষিৰ শীত পৰে, গতিকে যাওঁ মই ব্ৰহ্মদেৱক তপস্যাৰ ক্ষেত্ৰত ঘূৰি অহা পৰ্যন্ত ৰাজ্যভাৰ দিলোঁ মই তোমাৰ ওপৰত। দৈত্যৰাজ, চিন্তাৰ নাই প্ৰয়োজন, ৰাজ্য ৰক্ষাভাৰ মই ললোকীৰ প্ৰতি। থাকোঁতে চন্দ্ৰ কিশো কাৰ সাধ্য আছে আক্ৰমণ কৰিব আমাৰ ৰাজ্য? আপুনি নিশ্চিন্ত মনেৰে। বেছ তেন্তে যাওঁ মই ব্ৰহ্মদেৱৰ তপস্যাৰ হেতু। বহি নগা
ভক্তিৰ গতি তোমাৰ চৰণে প্ৰভু কৰিছো মিনতি তুমি সৃষ্টি তুমি স্থিতি তুমি হে কাৰণ কৃপা কৰিবা মোক তুমি নাৰায়ণ আই আই বাছা মোৰ সেৱা গ্ৰহণ কৰিবা বাছা আই আজি যে তুমি অকলে আহিছা তোমাৰ দাদা ৰোহিত কলৈ গ'ল আই দাদাজী অৰণ্যলৈ গৈছে অৰণ্যলৈ গৈছে বাৰু ৰোহিত কাৰ লগত অৰণ্যলৈ গৈছে তুমি জানানে শুন আই দাদাজী অকলে অৰণ্যলৈ গৈছে অকলে গৈছে শেষ হৈ দয়াময় দক্ষিণীৰ আচলৰ ধন মোৰ বাছা ৰোহিতক তুমি ৰক্ষা কৰিবা প্ৰভু ৰক্ষা কৰিবা আই তুমি দাদাৰ বাবে কোনো চিন্তা নকৰিবা হৌৱা চোৱা দাদা এইফালে আহিব ধৰিছে আই আই মোৰ সেৱা কৰাগ্ৰসৰ দীৰ্ঘজীৱী হ বাছা দিছো আশীৰ্বাদ বাছা তই আজিৰ পৰা অকলে অৰণ্যলৈ নাযাবি আই তোৰ অবিহনে মোৰ যেন দিনতে আন্ধাৰ আই বাছা তুমি মোৰ বাবে চিন্তা নকৰিবা মোৰ বাবে বায়ু পানী আনকি অৰণ্যত ভগৱানো আছে আই বাছা অৰণ্যত ঘূৰি বৰ ক্লান্ত যেন অনুভৱ কৰিছোঁ ব'লা আই ক্ষন্তেক বিশ্ৰাম কৰোঁগৈ ব'লা বাছা ব'লা নিকুঞ্জ মন্ত্ৰীবৰ মহাৰাজ কোৱাচোন ৰাজ্যৰ খবৰ হয় নেকি অশান্তি ৰজাৰ মাজত মহাৰাজ মন্ত্ৰীবৰ কুশলে আছে সকলো পৰ্যায় নাই হোৱা শান্তি প্ৰজাৰ মাজত তথাপিও মন্ত্ৰীবৰ মহাৰাজ মনত মোৰ লাগিছে সংশয় যে দিন ধৰি অৱন্তীত বলি পূজা বন্ধ কৰিলোঁ মোৰ ৰাজ্যত মোৰ মন অতিকে চঞ্চল হৈ পৰিছে ও চঞ্চল নহ'ব মহাৰাজ বহুতো চেষ্টা কৰি মোৰ মনক বুজাব পৰা নাই কয়যেন কোনোবাই সাৱধান সাৱধান ৰাজন প্ৰতিশোধৰ ধুমুহা বলিছে অৱন্তী ৰাজ্যত ধৈৰ্য ধৰক মহাৰাজ বিপদত ধৈৰ্য ধৰাই একমাত্ৰ কৰ্তব্য আহা পূজাৰী অকস্মাত ৰাজসভাত উপস্থিত হোৱাৰ কাৰণ কি মহাৰাজ মই আৰু পূজাৰী হৈ থকা নাই মই হেৰুৱা পূজাৰী স্বত্ব মহাৰাজে এতিয়া ঘূৰাই দিব লাগে কোনা পূজাৰী বলি দিয়া মহাপাপ গতিকে তুমিও বলি পূজা বন্ধ কৰি হৰিত শৰণ লোৱা ও মণিকৰ্ণেশ্বৰে বলি পূজা বন্ধ কৰিব সেইটোতো হ'বই নোৱাৰে মহাৰাজ সেইটোতো হ'বই নোৱাৰে শুনক মহাৰাজ
যদি বলি পূজা অনুমতি নিদিয়ে ইয়াৰ পৰিণাম কিন্তু ভীষণ হ'ব পাৰে। শুনা পূজাৰী, এয়া তোমাৰ কালী মন্দিৰ নহয়, এয়া অৱন্তীৰ ৰাজসভা। শুনা পূজাৰী, এবাৰ অৱন্তী ৰজনে যি আদেশ কৰে সেই কেতিয়াও লৰ চৰ নহয়। তেন্তে মোৰ স্থান কি এই অৱন্তী ৰাজ্য নাই? সেয়া তোমাৰ ইচ্ছা। মহারাজ মহারাজ মোক ৰক্ষা কৰক মহাৰাজ। কি হ'লে ৰাণী, তুমি কিয় ইমান উত্তেজিত হৈছা? মহাৰাজ মোক ৰাণী বুলি মাতি আপোনাৰ জীৱন কলংকিত নকৰিব। কি হ'লে ৰাণী, কোৱা কি হৈছে তোমাৰ? কি কম মহাৰাজ, ক'বলৈ মোৰ লাজ লাগে। এই কথা শুনিলে আপোনাৰ জীৱন পাপেৰে কলংকিত হ'ব। কি ক'লা ৰাণী? পাপ কথা কোৱা ৰাণী, কোন সেইটো পাপী জন্মিলে ধৰাত? স্বৰ্গৰ দেৱতা মন্ত্ৰৰ মানৱ যাই কি নহওক লাগে, নাপাব নিষ্ঠাৰ সি আজি মোৰ হাতত। মহাৰাজ এই কথা কোৱাৰ আগতে আপুনি প্ৰতিজ্ঞা কৰিব লাগিব যে ইয়াৰ উচিত বিচাৰ কৰিম বুলি। মহাৰাজ, নাৰীৰ কথা মতে প্ৰতিজ্ঞা নকৰিব আপুনি। নহয় মন্ত্ৰীৱাৰী, মই আৰু কাৰ কথা নুশুনো। শুনা সভাসদ সকল, প্ৰতিজ্ঞা কৰিলো মই সভাৰ মাজত যে নৰ পশু এনে পাপ কাৰ্য সংঘটিত কৰিছে তাক মই যোগ্য শাস্তি দিম। মহাৰাজ যোৱা ৰাতি আপোনাৰ জ্যেষ্ঠ পুত্ৰ ৰোহিত কুমাৰে কি ক'লা ৰাণী? ৰোহিত কুমাৰে? হয় মহাৰাজ, ৰাণী, যোৱা ৰাতি ৰোহিত কুমাৰে মোৰ অতি ধৰ্ম নষ্ট কৰিবলৈ মোৰ শয়ন কক্ষত গোপনে প্ৰৱেশ কৰিছিল। মোৰ এতিয়া কি হ'ব মহাৰাজ? মই আৰু এই কলংকৰ কালিমালৈ এই ৰাজ্যত নাথাকো। মোক ক্ষমা কৰিব মহাৰাজ, নতুবা আপোনাৰ প্ৰজাগণে আপোনাক উপহাস কৰিব। এই কথা কিমান সঁচা প্ৰভু তুমিহে জানা। যদি এই কথা সত্য হয়, তেন্তে মই কিদৰে বিচাৰ কৰিম? কিন্তু সত্য ৰক্ষাৰ হেতু অন্তিৰ গৌৰৱ ৰক্ষাৰ কাৰণে মই উচিত বিচাৰ কৰিবই লাগিব। ৰোহিত, তই অৱন্তীৰ ভাল গৌৰৱ ৰাখিলি। নাই, মোৰ অন্তৰৰ পৰা মায়া মোহ সকল আঁতৰি যা। কি মহাৰাজ, আজি ৰাজসভা নিস্তব্ধ, ইয়াৰ কাৰণ কি মহাৰাজ? কোন? ৰাণী, মহাৰাজ, ঠিক সময়তে তুমি হৈছা উপস্থিত। ৰোহিতক জন্ম দিয়াৰ বাবে তুমিও দায়ী।
গতিকে সেই পাপৰ ভাৰ তুমিও ভুগিব লাগিব। মহাৰাজ আজি কিয় আপুনি ইমান ধৈৰ্য হৈছে কওক সভাকীয়ে কি দুখ কৰিলোঁ জয় সেনাপতি, মাতি আনা ৰোহিতক ৰাজসভালৈ। ভাল মহাৰাজ মহাৰাজ কিয় আজি আপুনি পুত্ৰ আৰু পত্নীৰ ওপৰত ইমান নিষ্ঠুৰ বাক্য প্ৰয়োগ কৰিছে ৰাণী, মহাৰাজ অকল নিষ্ঠুৰেই নহয়, নিদাৰুণো। মহাৰাজ তোমাৰ পুত্ৰ ৰোহিত কলংকিত। মহাৰাজ মোৰ কথা শুনক এই ৰাক্ষসিনীৰ চক্ৰান্ত কৰি কিয় হেৰাইছে কুলৰ বুদ্ধি পিতা পুত্ৰৰ সেৱা কৰক গ্ৰহত কিবা হেতু বতালে দাসক কিবা কাৰ্য কৰিম সাধন ৰোহিত, পিতা তই আৰু কি কাৰ্য সাধন কৰিবি? পিতা তই এটা নৰপশু। পিতা তই এটা নৰপশু। তই তোৰ নিচিনা কলংকিত পুত্ৰৰ মুখ মই নাচাওঁ। কি ক'লে পিতা মোৰ মুখ চাব নাপায় কিন্তু ইয়াৰ কাৰণ কি পিতা মূৰ্খ, তই মোক পিতা বুলি নামাতিবি। তই কুলৰি কণ্টক। পিতা তই কালি ৰাতি সৰু ৰাণীৰ স্বয়ং কক্ষত গৈ যি কাৰ্য কৰিলি তাৰ বাবে মই তোক দিছো নিৰ্বাক। মহাৰাজ এই মহাপাপীক খাই থাকিব নোৱাৰি। এই মহাপাপীক ৰাজ্যৰ পৰা বাহিৰ কৰি দিব লাগে। ঠিক কৈছা ব্ৰাহ্মণ, এই মহাপাপীক আৰু চাই থাকিব নোৱাৰি। মূৰ্খ পুত্ৰ ৰোহিত পিতা অন্তঃপুৰত খুলি থৈ ৰাজভৰণ পিতা বাহিৰ হৈ যা ৰাজসভাৰ পৰা। পিতা মোক কিয় ত্যাগ কৰিছে মোৰ কোনো দুখ নাই পিতা অলংকাৰ পুত্ৰ ৰোহিত, বিনা দুখে প্রিয় কোথায়